8,000 অনলাইনত পায় একচুৱেলি ভুক্তভোগী মানে ৰাতি নচলে সৰু বেটেৰী এটা দিয়ে ন কমটি খৰচত কিদৰে আপুনি জাতকা কাৰেণ্ট লগাব গৰু ছাগলী বান্দৰ হাতী যিকোনো আপোনাৰ খেতি বচাবৰ কাৰণে কমটি বাজেটত আপুনি কিদৰে জাতকা মেচিন লগাব চলাৰ জাতকাটো এতিয়া খুব পপুলাৰ চলি আছে অসমত আৰু মই বহুতজনক দি আছোঁ আৰু বহুতজনক লগাই আছে আপোনালোকক এতিয়া দেখুৱাম মই কমটি খৰচত আপোনালোকে কিদৰে লগাব পাৰিব কিছু বস্তু আপোনালোকে যে কেইটকামান পইচা খৰচ কৰে আপুনি ঘৰতে বনাই ল'ব পাৰিলে জাতকা আপোনাৰ মেচিন আৰু বেটেৰী লগতে চলাৰটো কিনিলে আপোনাৰ সম্পূৰ্ণ হৈ যায় এইপিনে কেমেৰা পাৰ্চন অকণমান ওচৰলৈ লৈ আহা এইপিনে যে দেখুৱাই আমি যিটো ইনচুলেটৰ কওঁ বাঁহৰ যিটো খুঁটা ইয়াত ইনচুলেটৰ লগোৱা হয় এইটো দেখিছেনে এইটো প্লাষ্টিকৰ পাইপ এখেতলোকে কাটি অলপমান কষ্ট কৰি এনেকৈ বান্ধি দিছে এইটো ইনচুলেটৰ কাম কৰিছে সুন্দৰকৈ আৰু এই পাইপটো বহুত ভাল পাইপ বেয়া নহয় এই পাইপটো যদি বনালে আপোনাৰ 4-5 বছৰ কাৰণে সুন্দৰকৈ এইটো এনেকৈ চলাব পাৰে তললৈকে এইটো দেখিছে এইটো পাইপ লগাইছে এইপিনে পাইপ লগাইছে এই প্ৰত্যেকটো খুঁটাতে এনেকৈ মানে 3 পৰা 400 টকাৰ ভিতৰত আপোনাৰ টোটেল 12 বিঘা মাটি আছে এওঁলোকৰ হৈ গৈছে 3 পৰা 400 টকাৰ ভিতৰত পাইপ আনিছে আপোনাৰ যিটো আপোনাৰ সৰু পাইপ এইটো 1/2 ইঞ্চি পাইপ বুলি 1/2 ইঞ্চি হয় 1/2 ইঞ্চি পাইপ লগাইছে তেওঁলোকে মানে 12 বিঘা মাটি সম্পূৰ্ণ এই মানে হৈ গৈছে এইপিনে গৰু দেখি ছাগলী চৰি আছে এইপিনে গৰু পূৰা এই বাও ধান সিঁচা আছে কেমেৰা পাৰ্চন ঘূৰাই দিয়ে সম্পূৰ্ণ বাও সিঁচা আছে ছাগলী গৰুৱে খাই অনিষ্ট কৰে আৰু এই 12 বিঘা মাটি যদি এখেতলোকে জেওৰা ভেটিবলৈ যায় বহুত টকাই খৰচ হ'ব কিন্তু এওঁলোকৰ এটা কমটি বাজেটৰ ভিতৰত লাইফ টাইমকৈ হৈ গৈছে যেতিয়া পানী আহিব যিহেতু পানী অহাৰ লগে লগে যেতিয়া ধান ওখ হৈ যাব এওঁলোকে জাতকাটো সলকাই লৈ যায় আকৌ এই যে চেম দেখুৱাই দিয়ে দেখিছেনে আপোনালোকে এই চেম পাইপে বাঁহৰ খুঁটা লগাই দিছে আৰু এইটো খুঁটাৰ পৰা আনটো খুঁটালৈ আপোনাৰ 12 ফুটমান দূৰত্বত দিছে আমাৰ মানে যিজন কৃষকৰ পথাৰ মোৰ ওচৰৰে হয় দুটাকা ভাইটিয়ে লগাইছে যিহেতু জাতকাটো ইয়াত এইপিনে দেখিছে এডাল তাঁৰ ইয়াত আপুনি ডাইৰেক্ট তাঁৰটো ইয়াত আহি গ'ল আপোনালোকে দেখিছে আৰু আৰ্থিং এটা একদম টেম্পৰাৰী আৰ্থিং কৰিছে এওঁলোকে ইয়াত মাত্ৰ 2 মাহ থাকিব কিমান পাছত এইপিনে লাহেকৈ ঘূৰি আহে ধুনীয়াকৈ দেখুৱাই পিনি ঘূৰি আহিলে দেখিছে এই এনে ৰড এডাল পুতি পিনি লগাইছে এইটো কিয় লগোৱাইছে এইটো লাইফ টাইম এওঁলোকে নাই কৰা কিয় এই লাইফ টাইম নাথাকে 2 মাহ বা 3 মাহ থাকিব থকাৰ পিছত আকৌ উঠাই লৈ যাব কাৰণে এডাল ৰড সুন্দৰকৈ পুতি দিছে ৰডডাল নিশ্চয় 3 ফুটমান পুতা আছে এনেধৰণে আৰু যিটো টিং বন্ধা 18 mm তাঁৰ এইটো দেখিছে এই তাঁৰডাল 3ডাল লগাই দিছে যিহেতু 3ডালতে 2ডাল লগালেও হৈ যায় কিন্তু 3ডাল এওঁলোকে লগাই দিছে আৰু চলাৰ কেনেকুৱা কেমেৰা পাৰ্চন এইখনতে থকা আমি দেখুৱাম এইপিনে আমাৰ যিজন ভাইটিয়ে লগাইছে ভাইটি অকণমান এইপিনে আহা কিমান টকা খৰচা হৈছে এতিয়া জাতকাটো ধৰ পথাৰখনত আমাৰ জাতকাটো টোটেল চলাৰ বেটেৰী আৰু মেচিনটো আপোনাৰ 16,000 পৰা আপোনাৰ 14,000 ভিতৰত খৰচ হ'ব 14,000 পপাল এতিয়া কিমান বিঘা মাটি টোটেল 12 বিঘা মাটি 12 বিঘা মাটি কভাৰ কৰিছে সুন্দৰকৈ আৰু লগা বুলি ক'লে আৰু কভাৰ কৰিব আৰু কথা কয় মেচিনটো বহুত পাৱাৰফুল মানে 30 বিঘালৈকে তেওঁলোকে লগাব পাৰিব আৰু এতিয়া যদি ইয়াত জেওৰা ভেটা হ'ল এতিয়া আমাৰ ধৰ কিমান টকা খৰচা হ'ল মেক্সিমাম বুলি ক'লে এতিয়াতো 12 বিঘা মাটিত জেওৰা আপোনাৰ বহুত টকা খৰচ হ'ব কমচে কম 20,000 মান টকা জেওৰা 20,000 টকাত একোৱে নহয় 30-40,000 টকা খৰচ হ'ব 40,000 টকা লাগিব আৰু আপোনাৰ ধানেই ইমান নাপাব যিমান টকা খৰচা হৈ যাব কিন্তু জেওৰাটো খুব বেছি 1 বছৰ যাব মেচিনটো বছৰে বছৰে মোক খেতি কৰি থাকিব পৰা হ'ব আৰু এই জাতকাটো লগোৱা কথাটো কেনেকৈ গম পালে জাতকাটো আপোনাক দেখিয়ে লগোৱা মোক দেখিয়ে লগালে গম পালে আৰু এখন সুন্দৰ এইপিনে কেমেৰা পাৰ্চন দেখুৱাই এখন সুন্দৰ চলাৰ দিয়া হৈছে এখন দেখিছেনে আপোনাৰ 60 ৱাটৰ এখন চলাৰ দিয়া হৈছে এখন ডবল চলাৰ আপুনি এইপিনে যি চাই এই দেখিছে এটা মেচিন ইয়াত দিয়া হৈছে এইটো সুন্দৰ মেচিন 30 বিঘা কভাৰ কৰিব এটা সুন্দৰ বেটেৰী ইয়াত লৈছে এইটো সুন্দৰ এই বেটেৰী দেখিছেনে আপোনালোকে এইটো 12 ভল্টৰ বেটেৰী আপোনাৰ ভাল কোৱালিটি বেটেৰী ভাল কোম্পানী বেটেৰী সুন্দৰকৈ দিয়া হৈছে আৰু আপোনালোকে বহুতে সুধি থাকে 6,000 7,000 8,000 অনলাইনত পায় একচুৱেলি ভুক্তভোগী মানে ৰাতি নচলে সৰু বেটেৰী এটা দিয়ে ন আৰু কোনো ৱাৰেণ্টি নাথাকে আৰু অফলাইনত যদি লয় আপোনালোকক খুব ভাল অফলাইনত যোগাযোগ কৰি পাই ফোন নম্বৰ গৈ আছে আপোনালোকে ল'বৰ কাৰণে মেচিন আৰু যিমানখিনি বাৰু সুবিধা কৰি মিচিমা আপোনালোকৰ 12 বিঘা মাটিত ধৰক আপোনাৰ 14 বা 16,000 টকা খৰচা হৈছে ন হয়তো বাঢ়িব পাৰে যদি তেওঁ ইনচুলেটৰ নিজে কিনি লয় লাইফ টাইমৰ কাৰণে হৈ যাব মেচিন লাইফ টাইমৰ কাৰণে চলি থাকিব কালি মেচিনটো বেয়া হ'লে আপুনি ৰিপেয়াৰিং হৈ যাব বেটেৰীটো কম 6-7 বছৰ গুচিয়ে যাব চলাৰ 25 বছৰ গুচিয়ে যাব বেটেৰী লৈ 6 বছৰ 7 বছৰ ৱাৰেণ্টিয়ে থাকে এইটো এনেই ইনভাৰ্টাৰ বেটেৰীটো ধৰ 10-15 বছৰ গুচি যায় এইটো বেটেৰী কিমান লোড পৰিব আকৌ ছিজনত আপোনাৰ বন্ধ থাকিব এই বেটেৰীটোৱে ঘৰতো লাইট জ্বলাব পাৰি চলাৰখনে ঘৰতো লাইট জ্বলাব পাৰি
চব কৰিব পাৰি চব কৰিব পাৰি আৰু ইয়াত যিহেতু মেচিন চালু কৰা নাই এতিয়া চালু কৰি দিয়া হ'ল এবাৰ আমাৰ মালিকক একটা শ্বট খুৱাইছোঁ খালোঁ ভালকৈ খালে আৰু আজিৰ পৰা গৰু ছাগলীত খেদিবলগীয়া নাই এওঁলোকৰ তাত ধুনীয়াকৈ এইটো বন্দী হৈ গ'ল আৰু ইয়াত 2 মাহ দিন থাকিব তাৰপিছত উঠাই লৈ যোৱা হ'ব যিহেতু ধান ওখ হৈ যায় হোৱা মাত্ৰ মানে মেচিন লগাই লাভ নাই তেতিয়া গৰু ছাগলী আমনি নকৰে যে কি নহওক ভালে লাগিলে ভাইটিৰ ধুনীয়াকৈ মেচিনটো লগাই দিলোঁ আৰু যদি অকণমান কেমেৰা পাছে পাছলৈ যোৱা আপোনালোকৰ ধৰণৰ এনেকৈ অফলাইনত যদি আপোনালোকে মেচিন ল'ম বুলি ভাবিছে যোগাযোগ কৰিব পাৰে ফোন নম্বৰ ধুনীয়াকৈ আৰু মই যিহেতু ফিটিং কৰি দিব যাব নোৱাৰোঁ দূৰণি জেগাত আৰু আপোনালোকে এই ভিডিঅ'টো যদি চাই ফিটিং কৰাখিনি সকলো পাব আৰু আপোনালোকে মেচিনটো যোৱাৰ পিছত কিদৰে ফিটিং কৰিব লাগে সকলোখিনি মই আপোনাৰ দিহা পৰামৰ্শ ভিডিঅ' কলিং যোগে হওক ফোনে যোগে মই জনাই দিওঁ আৰু একো সৰু সৰু সাধাৰণ মানুহে এইটো ফিটিং কৰিব পাৰিব ইমান ডাঙৰ কথা নহয় আৰু এনেধৰণে আপোনালোকে পইচা বচাই আপোনাৰ খেতিডোখৰ আপুনি সুৰক্ষিত কৰি ল'ব পাৰিব একেবাৰে লাইনকৈ দেখাবলৈ কেমেৰা ঢিকিয়ে নাপায় আপোনাৰ বহুত দূৰলৈকে আছে কেমেৰা এই তললৈকে আছে গৰু এই আঁতৰত গৰু আছে আপোনাৰ 10 বছৰলৈকে ধৰিব নোৱাৰিব এইপিনে ছাগলী আহি আছে আৰু ইয়াত যিহেতু মেচিন এতিয়া চালু কৰি দিয়া হ'ব সুন্দৰকৈ লাহেকৈ এইপিনে খুটাই হৈ আছে মানে জাতকা জামেনা জেওৱা খতম জেওৱা শেষ হৈ গ'ল জাতকা আহি গ'ল যিহেতু এইপিনে অকণমান দেখুৱাই আমি এতিয়া মেচিন চালু কৰি দিয়া হ'ব ধুনীয়াকৈ আমি দেখুৱাই দিছোঁ অকণমান আপোনাৰ ইয়াত 2টা কেবুল খাইছে কেমেৰাৰ ওচৰলৈ লৈ সেইটো ভালকৈ বুজাই দিওঁ এইটো হ'ল ইয়াত লিখা আছে চলাৰ এই চলাৰ যেতিয়া কাৰেণ্ট আহিব এই নীলা লাইটটো জ্বলি থাকিব এইটো হ'ল বেটেৰী আপোনাৰ যদি বেটেৰী ফুল চাৰ্জ হৈ থাকে হিচাপত চাৰ্জ থাকে তেতিয়া এই লাইটটো নজ্বলে তেতিয়া অফ হৈ থাকিব যদি বেটেৰী ল' হয় এই লাইটটো বিলিং কৰিব আৰু ইয়াত এটা আছে এলাৰ্ম আৰু এটা আছে আপোনাৰ যেতিয়া আপুনি দিব আপোনাৰ কাৰেণ্টটো এপ্লাই হৈছে না পথাৰত এইটো আপোনাৰ এপ্লাই আছে এইটো লাইটটো বিলিং কৰিব আৰু ইয়াত এটা 2টা অপশ্যন আছে এটা হ'ল এলাৰ্ম হৰ্ণ এটা হ'ল 24 ঘণ্টা অকণ কেমেৰা ধুনীয়াকৈ দেখিছেনে এইটো হ'ল এইটোত যদি ওপৰলৈ কৰি থয় 24 ঘণ্টা চলিব যদি তললৈ কৰি থয় 12 ঘণ্টাত মানে যেতিয়া আপোনাৰ সূৰ্য মাহ যাব তেতিয়া অট'মেটিক ই চালু হ'ব আৰু যেতিয়া সূৰ্য ওলাব ই অট'মেটিক বন্ধ হ'ব এইটো এতিয়া আমি 24 ঘণ্টাত দিছোঁ এইটো হ'ল হাই আৰু ল' আপুনি হাইট দিলে কাৰেণ্টটো পূৰা ফাষ্ট মাৰিব যদি ল'ড দিয়ক লোড মাৰিব আৰু এইটো হ'ল মেইন চুইচ এইপিনে বেটেৰী লাগি আছে মই চুইচ অন কৰি দিয়াৰ লগে লগে আপোনালোকে চাব ইয়াত বিলিং কৰিবলৈ আৰম্ভ কৰিব এই দেখিছেনে ইয়াতে মাৰিছে অকণ টিঙত অকণমান শ্বৰ্ট কৰিছে যিহেতু পানী সম্পূৰ্ণ তিতি আছে চকাই গ'ল কেলা চলা ওলাই গৈছে একো নাই কথা মানে চলে একো নাই দিগদাৰ নাই খেতিয়কে এইটো কয় যে কি নহওক এইপিনে 300টা এটা চুবলৈ মোৰ ভয় লগা হ'ল 300টা এনেকৈ নোচোৱাকৈ এইটো এনেকৈ অফ কৰিবি এনেকৈ ধুনীয়াকৈ শ্বৰ্ট হৈ গ'ল যে কি নহওক যদি কেমেৰামেন দেখুৱাই অকণমান যদি ভিডিঅ'টো ভাল পায় লাইক এটা দিব লাইক এটা দিলে ভিডিঅ'টো বনাই ভাল পাওঁ চেনেলটো যদি পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় হিন্দ জয় কিষাণ ইমানেকৈ ভিডিঅ'টো সামৰি মাৰিছোঁ নমস্কাৰ।